নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাখি ফল। আজি হৈছে 7 জুন 2026, অসমীয়া 23 জেঠ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:15 আৰু সূৰ্যাস্ত সময় 6:04। আজি হৈছে সপ্তমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি আপোনাৰ ব্যৱসায়টো অনলাইনতো প্ৰচাৰ কৰিব পাৰে। সুষম দৈনন্দিন ৰুটিন বজাই ৰাখিবলৈ কিছুমান ভাল অভ্যাস গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। ঘৰুৱা আৰাম আৰু সুবিধাৰ প্ৰতি গুৰুত্ব দিয়ক। অবিবাহিত ব্যক্তিৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। সংবাদ মাধ্যমৰ সৈতে জড়িতসকলৰ বাবে আজিৰ দিনটো শুভ। মেষ ৰাশি। আপোনাৰ জীৱনসংগীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ ধৈৰ্য আৰু নম্ৰতাৰ শলাগ লোৱা হ'ব। আপুনি পাৰিবাৰিক বা সামাজিক সভাত অংশগ্ৰহণ কৰিব পাৰে। ৰোমান্টিক সম্পৰ্কত আপুনি শিষ্টাচাৰ বজাই ৰাখিব লাগে। আপোনাৰ কেৰিয়াৰ সম্পৰ্কীয় চিন্তাৰ সমাধান হ'ব। মিথুন ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বুজাবুজিৰ উন্নতি হ'ব। অচিনাকি মানুহৰ প্ৰতি অলপ সাৱধান হোৱা উচিত। দিনটোৰ গড় প্ৰভাৱ পৰিব পাৰে। উচ্চ শিক্ষাত আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া উচিত। কৰ্কট ৰাশি। ঘৰত থকা কিছুমান ইলেক্ট্ৰনিক সঁজুলিৰ বিজুতি ঘটিব পাৰে। দেখুৱাই দিয়াৰ প্ৰৱণতা এৰাই চলিব লাগে। চলি থকা কামবোৰে হঠাতে বাধাৰ সন্মুখীন হ'ব পাৰে। ভুল মানুহৰ সংগৰ পৰা আঁতৰি থাকক। আৰ্থিক সমস্যাই পৰিয়ালৰ ভিতৰত বিবাদৰ সৃষ্টি কৰিব পাৰে। খৰখেদাকৈ কৰা কামৰ পৰা বিৰত থাকিব লাগে। সিংহ ৰাশি। নতুন চাকৰি এটা পাব পাৰে। কঁকালৰ বিষৰ সমস্যাবোৰ উঠিব পাৰে। আপোনাৰ ৰোমান্টিক সম্পৰ্কত উপহাৰ বিনিময় কৰিব পাৰে। ঘনিষ্ঠ বন্ধুৰ পৰা সমৰ্থন লাভ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক সুষম হ'ব। কন্যা ৰাশি। আপোনাৰ ব্যৱসায়ত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো দামী সামগ্ৰী ক্ৰয় কৰিব পাৰে। আপুনি হয়তো আপোনাৰ মাতৃত্বৰ আত্মীয়ৰ পৰা আনন্দদায়ক খবৰ পাব। ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ হৈ থাকিব। ধন ধাৰে দিয়া বা ধাৰলৈ লোৱাৰ পৰা সাৱধান হোৱা উচিত। তুলা ৰাশি। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত সফলতা লাভ কৰিব পাৰে। প্ৰেমিকসকলে নিজৰ সংগীক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। আপোনাৰ ওপৰত উচ্চ বিষয়াসকল অতিশয় সন্তুষ্ট হ'ব। আপুনি আপোনাৰ প্ৰতিভা আৰু দক্ষতা প্ৰমাণ কৰাৰ সুযোগ পাব। আজি সন্ধিয়া আপুনি এচিডিটি আৰু গেষ্ট্ৰিকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৃশ্চিক ৰাশি। আজি বিবাদৰ পৰা আঁতৰি থকা উচিত। পূৰ্বপুৰুষৰ ব্যৱসায়ত সামান্য মন্থৰতা আহিব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় লেনদেনত স্বচ্ছতা নিশ্চিত কৰক। মানসিক চাপৰ পৰা হাত সাৰিবলৈ ধৈৰ্য ধৰিব লাগিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলক ভালদৰে যত্ন ল'ব। ধনু ৰাশি। শিক্ষাৰ্থীসকলে উৎকৃষ্ট শৈক্ষিক ফলাফল লাভ কৰিব। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে দিনটো অতি শুভ। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগত জড়িতসকলৰ বাবে এটা কল্পনাতীত দিন। আপোনাৰ লক্ষ্য সময়মতে সম্পন্ন কৰিব। আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। মকৰ ৰাশি। আজি যথেষ্ট ব্যস্ততাৰ দিন হ'বলৈ গৈ আছে। সমাজ সেৱাৰ লগত জড়িতসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। পৰিৱৰ্তিত বতৰৰ বাবে আপুনি কিছু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব। আনক বিবাদত জড়িত হোৱাৰ পৰা বিৰত থাকক। আপুনি মূৰৰ বিষ অনুভৱ কৰিব পাৰে। কুম্ভ ৰাশি। দিনটো আৰম্ভণি হ'ব অতি সুখকৰ কথাৰে। আপুনি হয়তো নতুন উদ্যোগ এটা আৰম্ভ কৰিব। জীৱনসংগীৰ বাবে সময় নিৰ্ধাৰণ কৰাটো নিশ্চিত কৰক। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহায় লাভ কৰিব। আপুনি শান্তিপূৰ্ণভাৱে বিচাৰাধীন বিষয়সমূহ সমাধান কৰিব। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ঈৰ্ষাৰ বাবে মানুহে আপোনাৰ কামত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিব। সময়মতে খাদ্য গ্ৰহণ কৰিব লাগিব। অন্যথা মূৰৰ বিষ আৰু ৰক্তচাপৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। ঔষধৰ খৰচ বহন কৰিব। জীৱনসংগীক লৈ আপুনি চিন্তিত হৈ থাকিব। আৰু আজিৰ দিনটো ৰাখিব ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।